নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এছাৰ্টিভ সেন্টেন্সৰ নেৰেশ্যন চেঞ্জৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো ইয়াৰ আগত আমি নেৰেশ্যনৰ যেটো প্ৰথমটো ভিডিও তাত আমি নেৰেশ্যন সম্পৰ্কীয় যিখিনি মৌলিক নিয়ম বা বেসিক নিয়ম এই বেসিক ৰুলখিনিৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি আমি সেই নিয়মখিনিৰ ৰেফাৰেন্সতে এছাৰ্টিভ সেন্টেন্সৰ কেনেকৈ নেৰেশ্যন চেঞ্জ কৰে সেই বিষয়ে আলোচনা কৰিম তো এছাৰ্টিভ সেন্টেন্সক আন দুটা নামেৰে জনা যায় সিম্পল সেন্টেন্স বুলিও জনা যায় বা ডিক্লাৰেটিভ সেন্টেন্স বুলিও জনা যায় প্ৰথমে আমি জানিব লাগিব হোৱাট ইজ এছাৰ্টিভ সেন্টেন্স অসমীয়াত এছাৰ্টিভ সেন্টেন্সক বৰ্ণনামূলক বাক্য বুলি কোৱা হয় সাধাৰণ বৰ্ণনা বুজোৱা বাক্যবোৰকে এছাৰ্টিভ সেন্টেন্স বুলি কোৱা হয় যদিও ইয়াত চিৰসত্য ঘটনা বুজোৱা অভ্যাস বুজোৱা বা গুণ দোষ আকাৰ আকৃতি পৰিমাণ ইত্যাদিৰ বৰ্ণনা সকলো ধৰণৰ বাক্যই এছাৰ্টিভ সেন্টেন্সৰ অন্তৰ্ভুক্ত হয় যদি আমি বাকিবিলাক সেন্টেন্স চাওঁ ইন্টাৰোগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স এক্সক্লেমেটৰী বা অপটেটিভ সেন্টেন্সত যিবিলাক বাক্য সামৰি নলয় এই সকলোবোৰ বাক্যই এছাৰ্টিভ সেন্টেন্সৰ অন্তৰ্গত বুলি ধৰিব পৰা যায় তো আমি হোৱাট ইজ এছাৰ্টিভ সেন্টেন্স তাৰ উদাহৰণ হিচাপে লৈছো তাৰ উত্তৰত লম এ সেন্টেন্স দ্যাট মেক্স এ স্টেটমেন্ট or assertion is called assertive or declarative sentence যদি এটা বাক্যই এটা স্টেটমেন্ট বা মন্তব্য প্ৰকাশ কৰে বা এটা বৰ্ণনা বুজায় তেতিয়াহলে তাকে assertive sentence বুলি কোৱা হয় উদাহৰণ হিচাপে 2 and 2 makes 4 দুয়ে দুয়ে লগ হৈ 4 হয় the poor beggar sat on the floor the poor beggar sat on the floor God is present everywhere ভিখাৰীজন মজিয়াতে বহিছিল ভগৱান সৰ্বব্যাপী আছে দুয়ে দুয়ে লগ হয় 4 হয় এই সকলোবোৰ বাক্যই এছাৰ্টিভ সেন্টেন্সৰ অন্তৰ্গত এছাৰ্টিভ সেন্টেন্সৰ আন এটা সূত্ৰ ঠিক এই ধৰণে দিয়া হয় যাক আমি আগতেও কৈছো ডিক্লাৰেটিভ সেন্টেন্স বুলিও কোৱা হয় it is also known as simple sentence a simple sentence is that in which some declaration or assertion is made or an opinion is expressed এটা বৰ্ণনাৰে যি এটা opinion express কৰা হয় বা মন্তব্য প্ৰকাশ কৰা হয় হেতুকে assertive sentence বুলি কোৱা হয় তো আমি নেৰেশ্যন পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত assertive sentenceক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰি লম সেই তিনিটা ভাগ হৈছে নম্বৰ 1 ইউনিভাৰ্সেল ট্ৰুথ বা চিৰসত্য ঘটনা বুজোৱা বাক্য Number 2, habitual action, অভ্যাস বুজোৱা বাক্য আৰু নম্বৰ 3, other declaration, অন্যান্য বৰ্ণনা বা মন্তব্য বুজোৱা বাক্য। Universal truth বাক্যবিলাকত চিৰসত্য বাক্যবিলাকৰ ভিতৰত the earth is round, milk is white এই বাক্যবিলাক পৰিব। habitual actionত অভ্যাস বুজোৱা বাক্যবিলাক পৰিব। মানুহৰ অভ্যাস, জীৱ-জন্তুৰ অভ্যাস, he gets up early in the morning বা এই ধৰণৰ বাক্য কিছুমান আছে my father reads newspaper every day ঠিক সেই ধৰণৰ অভ্যাস বুজোৱা বাক্যবিলাক পৰিব আৰু অন্যান্য মন্তব্য বুজোৱা বাক্যবিলাকক আমি তৃতীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিছো আদাৰ ডিক্লাৰেশনস অফ এছাৰ্টিভ সেন্টেন্সেছ বুলি কৈছো তো আমি ইনডাইৰেক্ট স্পিচ ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচ কৰিবলৈ এছাৰ্টিভ সেন্টেন্সৰ যিখিনি নিয়ম তাৰে আমি প্ৰথমটো নিয়ম আলোচনা কৰিবলৈ লৈছো প্ৰথমটো নিয়ম হ'ল কি যে ইফ ইন direct speech the word within the quotation marks talks of a universal truth or habitual action then the tense inside the quotation mark is not changed at all অৰ্থটো হ'ল যদিহে assertive sentenceৰ বাক্যটোৰ যিটো ৰিপৰ্টেড স্পিচ উদ্ধকমাৰ ভিতৰত থকা অংশটো যদি চিৰসত্য ঘটনা বুজোৱা বাক্য হয় নাইবা অভ্যাস বুজোৱা বাক্য হয় তেতিয়াহলে ইনডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন কৰোতে ইয়াৰ টেন্স সলনি কৰিব নালাগে অৰ্থাৎ ইয়াক চমুকৈ এনেকৈ ক'ব পাৰি যে অভ্যাস বুজোৱা বাক্য নাইবা চিৰসত্য ঘটনা বুজোৱা বাক্য এছাৰ্টিভ সেন্টেন্সৰ ইনডাইৰেক্ট স্পিচলৈ সলনি কৰোতে টেন্স সলনি কৰিব নালাগে তাৰ দুটা উদাহৰণ আমি লৈছো the teacher said the sun rises in the east শিক্ষকে কৈছিল বেলি পূবত উদয় হয় ইয়াক যদি আমি ইনডাইৰেক্ট কৰিম the teacher said that the sun rises in the east
দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট প্ৰথম বাক্যটোতো আছিল আৰু দ্বিতীয় বাক্যটোতো দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট আছে, দুটাই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। যদিও দ্য টিচাৰ ছেইড ৰিপৰ্টিং স্পীচটো পাষ্ট টেন্সত আছিলে, নিয়ম মতে ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সলৈ সলনি হ'ব লাগিছিলে, কিন্তু ইউনিভাৰ্চেল ট্ৰুথ বা হেবিচুৱেল একশ্যন বুজা বাক্য হোৱাৰ কাৰণে এই বাক্যবোৰৰ টেন্স সলনি হোৱা নাই। এইটো আছিল প্ৰথম নিয়ম। এতিয়া আমি দ্বিতীয় নিয়মটো আলোচনা কৰিবলৈ লৈছোঁ। দ্বিতীয় নিয়মটো হৈছে কি, যদি ৰিপৰ্টিং স্পীচত চে বা ছেইড বা ছেইজ যে নাথাকক কিয়, তাৰ পিছত যদি অবজেক্ট থাকে, টু মি, টু ইউ, টু হিম ইত্যাদি এই ধৰণৰ অবজেক্ট আছে, হি ছেইড টু মি, হি ছেইড টু হিম, আই ছেইড টু হিম, টু মি, টু হিম এই ধৰণৰ অবজেক্ট থাকে, তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে ছেইডৰ সলনি টেল, টেইলছ, টোল্ড আদি শব্দলৈ পৰিৱৰ্তন কৰিব লাগে। অৰ্থাৎ when there is an object in reporting verb, change said to into told and says to into tells। অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো যদি অবজেক্ট থাকে, when there is an object in reporting verb, ইয়াত অবজেক্ট থাকিলে তেতিয়াহ'লে said to toldলৈ সলনি হ'ব আৰু says to tellsলৈ সলনি হ'ব, say to tellলৈকে যাব। তাৰ উদাহৰণ হিচাপে কাষত বাক্য এটা দিয়া হৈছে, he said to me you have been a great help। তো তাক আমি যেতিয়া ইনডাইৰেক্ট কৰিছোঁ তেতিয়া কি হৈছে, he told me, saidৰ সলনি told হৈছে, he told me that I had been a great help। আকৌ তলৰ বাক্যটো he says to me my teacher is highly educated। ইয়াত আমি he saysৰ সলনি to me যিহেতু অবজেক্ট আছে, he saysৰ সলনি he tells ব্যৱহাৰ কৰিছোঁ, he tells me that his teacher is highly educated। এয়া আছিলে sayৰ সলনি টেল বা saidৰ সলনি told ব্যৱহাৰ হোৱা নিয়ম। কিন্তু যদি ৰিপৰ্টিং স্পীচত অবজেক্ট নাথাকে তেতিয়াহ'লে ছেইডটো ছেইডেই হৈ থাকিব আৰু বা ছেইজটো ছেইজেই হৈ থাকিব, ই টোল্ডলৈ সলনি কৰিব নালাগে। when there is no object in reporting verb, said and says remain the same। উদাহৰণ হিচাপে শিৱা said I work in an MNC। তো ইয়াত ছেইডৰ পিছত যিহেতু অবজেক্ট নাই, উদাহৰণটোত আমি দেখুৱাইছোঁ শিৱা said that she worked in an MNC, ছেইডটো সলনি হোৱা নাই। বা কাম্য says I will go to the party। তো উদাহৰণত ইনডাইৰেক্ট স্পীচত দেখুৱাইছোঁ কাম্য says that she will go to the party, saysটো সলনি হোৱা নাই। এতিয়া আহা তৃতীয় নিয়মটোলৈ। এই ধৰণে ৰিপৰ্টিং স্পীচটো সলনি কৰাৰ পিছত আমি তাৰ পিছত যিটো কমা বা ঊৰ্ধ্বকমা থাকে, সেই কমা আৰু ঊৰ্ধ্বকমা আমি উঠাই দিব লাগিব। সেই নিয়মটো এনেকৈ ৰিমুভ ছেপাৰেটিং কমা অৰ ইনভাৰ্টেড কমাছ এণ্ড ইউজ দ্য কানেক্টৰ ডেট। অৰ্থাৎ কনজাংচন হিচাপে তাত আমি ডেট ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ ৰিপৰ্টিং স্পীচটো সলনি কৰাৰ পিছত আমি ঊৰ্ধ্বকমা উঠাই দি তাত কনজাংচন হিচাপে ডেট ব্যৱহাৰ কৰিব লাগিব আৰু ডেট ব্যৱহাৰ কৰাৰ পিছত আমাৰ যিটো ৰিপৰ্টেড স্পীচ আছিল সেই ৰিপৰ্টেড স্পীচটো আৰম্ভ হ'ব। আৰু অৱশ্যে ৰিপৰ্টেড স্পীচটোৰ আৰম্ভৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত ঊৰ্ধ্বকমাৰ ভিতৰৰ থকা বাক্যটোৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হৈ থাকে। যদিহে তাত কেপিটেল লেটাৰটো আই থাকে আৰু আই মানে মই বুজাই, সেইটো কেপিটেল লেটাৰ চেঞ্জ কৰিব নালাগে, কিন্তু তাত বাদে বেলেগ কেপিটেল লেটাৰ থাকিলে সি স্মল লেটাৰলৈ পৰিৱৰ্তন হ'ব। ডেটৰ পিছত ঊৰ্ধ্বকমা কমা এইবিলাক একো দিব নালাগে, অকল কেপিটেল লেটাৰটো প্ৰনাউনটো চেঞ্জ হ'ব আৰু প্ৰনাউনটো চেঞ্জ হৈ তাৰ লেটাৰটো কেপিটেল লেটাৰৰ পৰা স্মল লেটাৰলৈ পৰিৱৰ্তন হ'ব। আৰু তাৰ পিছত আমি টেন্স অনুসাৰে, অৰ্থাৎ সেই ৰিপৰ্টেড স্পীচটো যিটো টেন্সত আছিলে সেই টেন্স অনুসাৰে যদি টেন্স পৰিৱৰ্তন কৰিবলগীয়া নিয়ম হয় তেতিয়াহ'লে আমি আমাৰ টেন্সৰ যি কৰস্পণ্ডিং টেন্সৰ নিয়ম মতে যি টেন্সলৈ যাব সেই টেন্সৰ গঠন মতে আমি তাক দেখুৱাব লাগিব আৰু তাৰপিছত আমি বাকীখিনি কমপ্লিট কৰিব লাগিব। কনজাংচনৰ পিছত টেন্স আৰু টাইম নাইবা প্লেচ চেঞ্জ কৰা যিবিলাক শব্দ আছে সেইবিলাকো আমি সলনি কৰিব লাগিব। আৰু কৰাৰ পিছতে আমি এছাৰ্টিভ চেণ্টেন্সটো আমি কি কৰিম, ইনডাইৰেক্ট স্পীচলৈ সলনি হোৱা বুলি ধৰি ল'ম। তাৰ আমি কেইটামান উদাহৰণ লৈ আমি এই কথাখিনি ক্লিয়াৰ কৰিব খুজিছোঁ। প্ৰথম উদাহৰণটো লৈছোঁ ডাইৰেক্ট স্পীচত অডিট ছেইড
There are countless stars in the sky. অদিতে কৈছিল আকাশত অগণন তৰা আছে। এই বাক্যটো এটা আমি সাধাৰণ সত্য বাক্য হিচাপে লৈছোঁ। অডিট said that, অডিতে কৈছিল যে সেইডৰ পিছত কমা উঠাই দিছোঁ, ডেট কনজাংচন ব্যৱহাৰ কৰিছোঁ। তো there are countless stars in the sky, অৰ্থাৎ আকাশত বহুত তৰা আছে। এইটো অৱশ্যে there are, ইয়াত টেন্সটো পৰিৱৰ্তন হোৱা নাই, টেন্স ডাজ নট চেঞ্জ। আৰু চেণ্টেন্সটো একেই আছে, চেণ্টেন্সটোৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই ধৰণে কেতিয়াবা কিছুমান সাধাৰণ সত্য বাক্য বুজাবলৈ টেন্স পৰিৱৰ্তন নকৰাকৈ হয়। এইবাৰ আমি অন্য এটা বাক্য লৈছোঁ। এই উদাহৰণকেইটাত অৱশ্যে আমি একেবাৰে আমি টেন্সৰ যিটো পৰিৱৰ্তনৰ নিয়ম, কোন টেন্সৰ পৰা কোন টেন্সলৈ সলনি হৈছে সেইটো দেখুৱাই একেবাৰে উদাহৰণকেইটা লৈছোঁ। তো প্ৰথম উদাহৰণটো প্ৰেজেণ্ট চিম্পলৰ পৰা কেনেকৈ পাষ্ট চিম্পললৈ ৰিপৰ্টেড স্পীচটো সলনি হৈছে এইটো দেখুৱাব খুজিছোঁ। ডাইৰেক্ট স্পীচ আৰু ইনডাইৰেক্ট স্পীচত হি ছেইড আই গ' ফৰ এ ৱাক এভৰি ইভিনিং। সি কৈছিল যে মই সদায় সন্ধিয়া খোজকাঢ়িবলৈ যাওঁ, ফুৰিবলৈ যাওঁ। ইয়াত হি ছেইডটো ঠিকে আছে আৰু কমা আৰু উদ্ধকমা উঠাই দি তাৰ ঠাইত ডেট ব্যৱহাৰ কৰা হৈছে। ডেটটো যদি ইয়াত ব্ৰেকেটত দেখুওৱা হৈছে, ব্ৰেকেট দিব নালাগে। তাৰপিছত আইৰ সলনি হি বা চি ব্যৱহাৰ হয়। ইয়াতে যিহেতু হিৰ কথা কোৱা হৈছে পুৰুষ, গতিকে হি ব্যৱহাৰ হৈছে, এইচটো স্মল লেটাৰ হৈছে। আৰু আই গ' ফৰ এ ৱাক এভৰি ইভিনিং, আই গ' ফৰ এ ৱাকটো এটা প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য। এইটো পাষ্ট ইনডেফিনিট টেন্সলৈ পৰিৱৰ্তন কৰা হৈছে। হি ৱেণ্ট ফৰ এ ৱাক এভৰি ইভিনিং। দ্বিতীয় বাক্যটো লোৱা হৈছে হি ছেইড I am watching TV. এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, ইয়াত পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ সলনি হৈছে। He said that he was watching TV. ইয়াত I am watching to he was watching লৈ পৰিৱৰ্তন হৈছে। He said I have finished my work. এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য, পাষ্ট পাৰফেক্টলৈ ইয়াত সলনি কৰি দেখুওৱা হৈছে ৰিপৰ্টেড স্পীচত। He said that he had finished his work. এই ধৰণে আন টেন্স কেইটামানো ইয়াত দিয়া হৈছে, যেনে পাষ্ট ইনডেফিনিটৰ পৰা পাষ্ট পাৰফেক্টলৈ যায়। হি ছেইড আই ৰিড দিছ বুক, হি ছেইড ডেট হি হেড ৰিড ডেট বুক। ৰিডৰ যিটো প্ৰেজেণ্ট আৰু পাষ্ট পাৰ্টিচিপল বানানকেইটা একেই, গতিকে আই ৰিড দিছ বুকটো ইয়াত পাষ্ট চিম্পল টেন্সৰ বুলি বুজোৱা হৈছে। ফিউচাৰ টেন্সৰ বাক্য এটা লোৱা হৈছে হি ছেইড আইল কল ইউ ফ্ৰম লণ্ডন। ইয়াত উইলটো উডলৈ পৰিৱৰ্তন কৰি ৰিপৰ্টেড স্পীচত বাক্যটো বনোৱা হৈছে। হি ছেইড ডেট হি উড কল মি ফ্ৰম লণ্ডন। নেক্সট পাষ্ট কণ্টিনিউৱাছটো কেনেকৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ সলনি হয় এইটো দেখুওৱা হৈছে। হি ছেইড আই ৱাজ ৰাইটিং এ লেটাৰ এট 7 PM. হি ছেইড ডেট হি হেড বিন ৰাইটিং এ লেটাৰ এট 7 PM. অৰ্থাৎ হেড বিন ৰাইটিংটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ সলনি কৰা হৈছে। আৰু পাষ্ট পাৰফেক্ট টেন্সত যদি বাক্যটো থাকে তেতিয়াহ'লে টেন্সৰ পৰিৱৰ্তন নহয়, ছেম থাকে বা একেই থাকে। গতিকে হি ছেইড আই হেড ফিনিছড মাই ৱৰ্ক বাই 5 o'clock. হি ছেইড ডেট হি হেড ফিনিছড, অৰ্থাৎ আই হেড ফিনিছড মাই ৱৰ্ক আৰু হি হেড ফিনিছড হিজ ৱৰ্ক। ইয়াত টেন্সৰ পৰিৱৰ্তন হোৱা নাই, অকল প্ৰনাউনটো পৰিৱৰ্তন হৈছে আৰু ছাবজেক্টটোৰ পৰিৱৰ্তন কৰা হৈছে। এইখিনি আছিলে টেন্স অনুসাৰে। এতিয়া আমি লৈছোঁ যিবিলাক অক্সিলাৰী ভাৰ্বছ কেন মে থাকে, সেই কেন মে থকাবিলাকৰ কেইটামান উদাহৰণ লৈছোঁ। ডাইৰেক্ট স্পীচত প্ৰথম বাক্যটো হৈছে চি ছেইড আই কেন ছুইম। এইটো যদিও প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য আই কেন ছুইমটো, তো কেনটো সলনি কৰি ইয়াত পাষ্ট টেন্সলৈ পৰিৱৰ্তন হ'লে চি ছেইড ডেট চি কুড ছুইম বা চি ছেইড চি কুড ছুইম এই ধৰণে শুদ্ধ হ'ব। চি ছেইড আই মাষ্ট গ', চি ছেইড চি হেড টু গ' এই ধৰণে শুদ্ধ হ'ব। ইয়াত ডেট বহুত ক্ষেত্ৰত কেতিয়াবা ডেটটো নিদিলেও এই বাক্যটো সম্পূৰ্ণ হোৱা দেখা গৈছে। এই ধৰণে কিছু উদাহৰণ ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অৱশ্যে তলত এটা ইণ্টাৰোগেটিভ চেণ্টেন্স সোমাই দিয়া হৈছে, সেইটো ইণ্টাৰোগেটিভ নিয়মত চি ছেইড শ্বেল উই ষ্টাৰ্ট, এইটো ইণ্টাৰোগেটিভ চেণ্টেন্স আৰু ইণ্টাৰোগেটিভ চেণ্টেন্সেৰেই পৰিৱৰ্তন হৈছে। এইখিনি আছিল এছাৰ্টিভ চেণ্টেন্সৰ। ইয়াৰ পিছত আমি তাৰ পৰৱৰ্তী ইণ্টাৰোগেটিভ চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইণ্টাৰোগেটিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইণ্টাৰোগেটিভ চেণ্টেন্স মানে হৈছে প্ৰশ্নবোধক বাক্য। ইতিমধ্যে আমি আগৰ ভিডিঅ'কেইটাত নেৰেশ্যন চেঞ্জৰ যিবিলাক মৌলিক নিয়ম,
তাৰোপৰি এছাৰ্টিভ চেণ্টেন্স কি ধৰণে পৰিৱৰ্তন কৰা হয় সেই সম্পৰ্কত আলোচনা কৰিছোঁ। আজি আমাৰ বিষয় হ'ল ইণ্টাৰোগেটিভ চেণ্টেন্স বা প্ৰশ্নবোধক বাক্য। তো হোৱাট ইজ কল্ড ইণ্টাৰোগেটিভ চেণ্টেন্স? ইট ইজ দ্য চেণ্টেন্স ইন হুইচ কুৱেশ্যন ইজ আস্কড। এইটো হৈছে এনেকুৱা এটা বাক্য য'ত প্ৰশ্ন সোধা হয়। Thus all the questions are interrogative sentences. সকলোবোৰ প্ৰশ্ন আচলতে ইণ্টাৰোগেটিভ চেণ্টেন্সৰ অন্তৰ্গত। An interrogative sentence is always followed by question marks. আৰু ইণ্টাৰোগেটিভ চেণ্টেন্স এটাৰ শেষত সদায় প্ৰশ্নবোধক চিন দিয়া হয়। যেনে হু আৰ ইউ, হোৱাট ইজ ইয়ৰ নেম, ডু ইউ লাইক কফি ইত্যাদি এই ধৰণৰ বাক্যবিলাক হৈছে ইণ্টাৰোগেটিভ চেণ্টেন্সৰ উদাহৰণ। তো সাধাৰণতে আমি প্ৰথমতে ইণ্টাৰোগেটিভ চেণ্টেন্সৰ প্ৰকাৰ সম্পৰ্কত আলোচনা কৰিব লাগিব। কেই ধৰণৰ ইণ্টাৰোগেটিভ চেণ্টেন্সেছ আছে। তো প্ৰধানকৈ ইণ্টাৰোগেটিভ চেণ্টেন্স 4 প্ৰকাৰৰ আছে আৰু সেই 4 প্ৰকাৰৰ ভিতৰত প্ৰথম প্ৰকাৰটো হৈছে য়েছ নো উত্তৰজাতীয় ইণ্টাৰোগেটিভ চেণ্টেন্সেছ আৰু দ্বিতীয়টো হৈছে WH ৱৰ্ড বা কুৱেশ্যন ৱৰ্ডছেৰে আৰম্ভ হোৱা ইণ্টাৰোগেটিভ চেণ্টেন্স। তৃতীয়টো হৈছে অপশ্যনেল কুৱেশ্যন বা দুটা উত্তৰ থকা প্ৰশ্নৰ ইণ্টাৰোগেটিভ চেণ্টেন্স আৰু একেবাৰে শেষৰটো হৈছে টেগ কুৱেশ্যন বা যাক কুৱেশ্যন টেগ বুলিও কোৱা হয়। অৱশ্যে আমি এই ক্ষেত্ৰত ইণ্টাৰোগেটিভ চেণ্টেন্সৰ প্ৰধান দুটা ভাগকে আমি আলোচনা কৰিম আৰু সেই দুটা ভাগ হৈছে এটা হ'ল য়েছ নো উত্তৰজাতীয় ইণ্টাৰোগেটিভ চেণ্টেন্স যিবিলাক সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ হয় আৰু দ্বিতীয়টো হৈছে WH জাতীয় কুৱেশ্যন ৱৰ্ডেৰে আৰম্ভ হোৱা ইণ্টাৰোগেটিভ চেণ্টেন্স। আৰু সেইকাৰণে আমি ইয়াত দুটা বাক্য দেখুৱাইছোঁ, দুই ধৰণৰ বাক্য দেখুৱাইছোঁ। ইণ্টাৰোগেটিভ চেণ্টেন্সেছ 2 টাইপছ। Type number 1 starting with helping verb or type number 2 starting with words indicating question. তো হেল্পিং ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাক হ'ল কি যে অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব যি আমাৰ 24টা আছে সেই 24টা ভাৰ্বেৰে কিছুমান সহায়কাৰী ক্ৰিয়া আৰম্ভ হয়। উত্তকমাৰ ভিতৰত ইয়াত এটা উদাহৰণ দেখুওৱা হৈছে। হি ছেইড টু মি আৰ ইউ ইন দ্য চিটি। আৰটো এটা সহায়কাৰী ক্ৰিয়া। আৰটো আমি ইণ্টাৰোগেটিভ কৰোঁতে সাধাৰণ ইণ্টাৰোগেটিভ কৰা আমাৰ যিটো নিয়ম আছিল তাত আমি কৈছিলোঁ যে সহায়কাৰী ক্ৰিয়াবোৰ বাক্যটোৰ আগত বহুৱাই বাক্যটো ইণ্টাৰোগেটিভ কৰা হয়। ঠিক তেনেকৈ আৰ, এম ইজ আৰ, টু, ডিড, ডাজ, হেভ, হেজ এইবোৰ শব্দৰে বাক্যটোৰ প্ৰথমতে আনি বাক্যবিলাক ইণ্টাৰোগেটিভ কৰা হয় আৰু এইবিলাকৰ উত্তৰবিলাক সদায় ইয়েছ বা নোৰে হয় আৰু সেইকাৰণে ইয়াক ইয়েছ নো উত্তৰজাতীয় প্ৰশ্নবোধক বাক্য বুলিও কোৱা হয়। যে ইয়াত যেনেকৈ বাক্যটো আৰ ইউ ইন দ্য চিটি, তো উত্তৰটো হ'ব ইয়েছ বা ন, এই দুটাৰ এটাৰ উত্তৰটো হৈ যাব। আনহাতে দ্বিতীয় টাইপৰ যিটো ইণ্টাৰোগেটিভ চেণ্টেন্স হৈছে ইয়াৰ উত্তৰবিলাক অলপ দীঘলীয়া হয় আৰু এইবিলাক সাধাৰণতে WH জাতীয় যিটো কুৱেশ্যন ৱৰ্ডছ আছে, আমাৰ সৰ্বমুঠ প্ৰায় 9-10টামান এনেধৰণৰ কুৱেশ্যন ৱৰ্ডছ আছে। হোৱাট, হুম, হুইচ, হুৱেৰ, হাউ, ৱেন এইবিলাক। আৰু আমি যিবিলাক গল্পৰ বা অনুশীলনীৰ শেষত প্ৰশ্ন থাকে সেই প্ৰশ্নবিলাকৰ সেই শব্দবিলাকেৰে আৰম্ভ হয়। গতিকে আমি জনাটো অতি প্ৰয়োজন। কি সুধিছে আমি জানিবলৈ সেই কুৱেশ্যন ৱৰ্ডটোৰ বিষয়ে জানিবই লাগিব। ইয়াতে দিছে হি ছেইড টু মি হোৱেন আৰ ইউ কামিং বেক। হোৱেন আৰ ইউ কামিং বেক, তুমি কেতিয়া উভতি আহিবা, তুমি কেতিয়া উভতি আহিবা। ইয়াৰ উত্তৰটো ইয়েছ বা নোৰে নহ'ব, ইয়াৰ উত্তৰটো এটা দীঘলীয়া হ'ব। গতিকে আমি ইণ্টাৰোগেটিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰাৰ ক্ষেত্ৰত আমি দুই ধৰণৰ বাক্য ইণ্টাৰোগেটিভ চেণ্টেন্সক বিবেচনাত ল'ম। এটা হ'ল ভাৰ্বেৰে বা সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ হোৱা ইণ্টাৰোগেটিভ চেণ্টেন্স আৰু দ্বিতীয়টো হৈছে WH জাতীয় ৱৰ্ডছেৰে আৰম্ভ হোৱা ইণ্টাৰোগেটিভ চেণ্টেন্স। এই দুই ধৰণৰ ইণ্টাৰোগেটিভ চেণ্টেন্সক ইনডাইৰেক্ট স্পীচ কৰিবলৈ যিখিনি নিয়ম সেই নিয়মখিনিৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথম নিয়মটো লৈছোঁ আমি। প্ৰথম নিয়মটো হ'ল কি যে ইণ্টাৰোগেটিভ চেণ্টেন্সটোৰ যিটো ৰিপৰ্টিং স্পীচ, অৰ্থাৎ এই ৰিপৰ্টিং স্পীচটো চেইজ থকা যিটো অংশ সেই অংশটো বা চেইড থকা অংশটো আমি প্ৰথম অৱস্থাত চে বা চেইড এই শব্দটো সলনি কৰি লৈ ইণ্টাৰোগেটিভ চেণ্টেন্স থকা যদি ৰিপৰ্টেড স্পীচ হয় তেতিয়াহ'লে আমি কেইটামান শব্দ লৈ তাক সলনি কৰিব পাৰোঁ। চে বা চেইডৰ সলনি আমি কি কৰিব পাৰোঁ, আস্কড, ৱান্ট টু নো,
এনকুয়াৰ অফ, ডিমাণ্ডেড, য'ত যেনেধৰণে প্ৰয়োজন হয় আমি সলনি কৰিব পাৰোঁ। অৰ্থাৎ ইয়াত চে বা চেইট টু পাষ্ট টেন্স আৰু চে টু প্ৰেজেণ্ট টেন্স বা চেজ টু প্ৰেজেণ্ট টেন্স। গতিকে যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে পাষ্ট টেন্সৰ ফৰ্ম, আৰু যদি প্ৰেজেণ্ট টেন্সত থাকে তেতিয়াহ'লে আমি প্ৰেজেণ্ট টেন্সৰ ফৰ্ম বহুৱাই আস্ক, এনকুয়াৰ অফ, ডিমাণ্ডেড, ৱান্ট টু ন' ইত্যাদি শব্দলৈ তাক পৰিৱৰ্তন কৰিব পাৰোঁ। এইটো হ'ল ইণ্টাৰোগেটিভ চেণ্টেন্সৰ প্ৰথম নিয়ম। প্ৰথম নিয়মটো হ'ল যে ৰিপৰ্টিং ভাৰ্বটো চেৰ সলনি বা চেইডৰ সলনি তাৰ টেন্স অনুসাৰে, ৰিপৰ্টিং ভাৰ্বটোৰ টেন্স অনুসাৰে আস্ক, ৱান্ট টু ন', এনকুয়াৰ অফ, ডিমাণ্ড ইত্যাদি শব্দলৈ পৰিৱৰ্তন হয়। এতিয়া অহা দ্বিতীয় নিয়মটো। দ্বিতীয় নিয়মটো হৈছে কনজাংচন ব্যৱহাৰৰ ক্ষেত্ৰত নিয়ম। আমি এছাৰ্টিভ চেণ্টেন্সত ডেট কনজাংচন ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ইণ্টাৰোগেটিভ চেণ্টেন্সত ডেট কনজাংচন নবহে। ইণ্টাৰোগেটিভ চেণ্টেন্সটো যদি য়েছ ন' উত্তৰজাতীয় বাক্য হয় বা বাক্যটো ভাৰ্ব বা সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ হয়, সহায়কাৰী ক্ৰিয়াৰ আগত থাকি আৰম্ভ হোৱা বাক্য হয়, তেতিয়াহ'লে আমি কনজাংচন হিচাপে ইফ নাইবা ৱেডাৰ এই দুটা শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যদিহে বাক্যটো WH জাতীয় কুৱেশ্যনেৰে আৰম্ভ হয়, হোৱাট, হুম, হুইচ, হুৱেৰ এইবিলাক শব্দৰে আৰম্ভ হয়, তেতিয়াহ'লে আমি কনজাংচন হিচাপে বাক্যটোত ব্যৱহাৰ হোৱা WH জাতীয় কুৱেশ্যন ৱৰ্ডটোকেই আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু কমা আৰু ঊৰ্ধ্বকমা উঠাই দি সেইধৰণে বাক্যটো আৰম্ভ কৰিব লাগিব। এইটো হ'ল দ্বিতীয় নিয়ম। তৃতীয়টো নিয়ম হ'ল কি, যে যিহেতু ইণ্টাৰোগেটিভ বাক্যটো ইনডাইৰেক্ট স্পীচটো ইণ্টাৰোগেটিভত থাকিব, কিন্তু যেতিয়া আমি ইনডাইৰেক্ট কৰোঁতে তাক এছাৰ্টিভলৈ পৰিৱৰ্তন কৰিব লাগিব। আমি এছাৰ্টিভলৈ পৰিৱৰ্তন নকৰোঁতে প্ৰথম অৱস্থাত আমি সহায়কাৰী ক্ৰিয়াটো আছিল বা WH জাতীয় কুৱেশ্যন ৱৰ্ডছটো আছিল, কিন্তু এতিয়া আমি যিহেতু বাক্যটোৰ গঠনটো এছাৰ্টিভ অনুসাৰে কৰিম, এছাৰ্টিভ অনুসাৰে কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, প্ৰথম অৱস্থাত আমি ছাবজেক্টটো বহুৱাব লাগিব। অৱশ্যে WH জাতীয় ৱৰ্ডছবিলাকৰ সেই ৱৰ্ডছটোকে ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'লে সেইটোৱে প্ৰথমতে হ'ব, কিন্তু যিবিলাক সহায়কাৰী ক্ৰিয়াৰে আৰম্ভ হোৱা বা য়েছ ন' উত্তৰজাতীয় বাক্য তাত আমি প্ৰথমে ছাবজেক্টটো বহুৱাব লাগিব। আৰু তাৰ পিছত টেন্স অনুসাৰে যি টেন্স হয়, নিয়মমতে যিটো টেন্সত বাক্যটো যিটো টেন্সলৈ ৰূপান্তৰ হ'ব লাগে একৰ্ডিং টু দ্য ৰুল অফ টেন্স, সেই টেন্স মতে আমি সলনি কৰিব লাগিব। আৰু সলনি কৰাৰ পিছত আমি সেই গঠনমতে সেই বাক্যটো দিব লাগিব। আৰু শেষত আমি প্ৰশ্নবোধক চিনৰ ঠাইত ফুল ষ্টপ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ কাৰণটো মই অলপমান বুজাই দিছোঁ, যে এজন মানুহে যেতিয়া এটা প্ৰশ্ন কৰিব, ঊৰ্ধ্বকমাৰ ভিতৰত যেতিয়া মানুহজনৰ কথাখিনি একজেক্টলি উঠাই দিয়া হ'ব, তেতিয়া সেইটো তেওঁৰ কথাটো প্ৰশ্ন হৈ থাকে। কিন্তু আমি যেতিয়া সেই কথাটো আনৰ আগত ক'ম বা আনে যেতিয়া বেলেগৰ আগত ক'ব, তেতিয়াহ'লে সেইটো আৰু প্ৰশ্ন হৈ নাথাকে, সেইটো সাধাৰণ বৰ্ণনা বুজোৱা এটা বাক্য হৈ পৰে। উদাহৰণ হিচাপে আমি অসমীয়াত এটা বাক্য লৈছোঁ, যেনে শিক্ষকজনে সুধিছিল তোমাৰ নাম কি। শিক্ষকজনৰ কথা তোমাৰ নাম কি বুলি প্ৰশ্নটো আছিল, কিন্তু যেতিয়া ছাত্ৰজনে ঘৰলৈ গৈ সেই কথাখিনি মাক বা দেউতাকৰ আগত ক'ব, শিক্ষকে সুধিছিল যে মোৰ নাম কি আছিল বা তাৰ নাম কি আছিল, এই কথাখিনি আনে ক'লে তাৰ নাম কি আছিল বুলি ক'ব, আৰু মোৰ নাম কি আছিল বা তাৰ নাম কি আছিল এইটো প্ৰশ্নবোধক বাক্য নহয়, সাধাৰণ বৰ্ণনা বুজোৱা বাক্য। সেইকাৰণে এছাৰ্টিভ চেণ্টেন্সলৈ ইণ্টাৰোগেটিভ চেণ্টেন্সটো পৰিৱৰ্তন হ'ব। এই কথাখিনি ক্লিয়াৰ কৰিবলৈ আমি কেইটামান উদাহৰণ লৈছোঁ। উদাহৰণ হিচাপে প্ৰথম আমি লৈছোঁ, she said to me, have you seen my friend? তাই সুধিছিল, তুমি have you seen my friend? মোৰ বন্ধু এজনক দেখিছানে? ইনডাইৰেক্ট স্পীচত হৈছে she asked me, said to askলৈ পৰিৱৰ্তন হৈছে, আৰু have you seen to প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছিলে, সেইকাৰণে if I had seen her friend হৈছে। আৰু আমি তৃতীয় উদাহৰণটো লৈছোঁ। তৃতীয় উদাহৰণটো আছিলে কি, যে ডাইৰেক্ট স্পীচত কোহিনুৰ said to me, did you see me? Did you see me to past টেন্সত আছে, সেইটো টেন্সৰ পৰিৱৰ্তন হ'ব। কোহিনুৰ asked me if I had seen her, পাষ্ট ইনডেফিনিট টেন্সটো পাষ্ট পাৰফেক্ট টেন্সলৈ পৰিৱৰ্তন হৈছে। এই ধৰণে খুব ভালকৈ আমি লক্ষ্য কৰিলে দেখিম যে ইণ্টাৰোগেটিভ চেণ্টেন্সবিলাক খুব সুন্দৰকৈ পৰিৱৰ্তন কৰিব পৰা যায়। এইখিনিতে আমি ইণ্টাৰোগেটিভ চেণ্টেন্সটো সামৰিছোঁ, আৰু ইয়াৰ পিছত আমি আন এটা খণ্ডলৈ আগবাঢ়িম।